প্রথম দেখার পর ৰঙালী কাঠৰ সময়তে বাক্সাত নতুন গীত মুকলি এয়া যে ৰঙালীক আঁতৰাৰ সময় সৰ্বত্ৰে এতিয়া পৰিলক্ষিত হৈছে ৰঙালীক আঁতৰিবলৈ ব্যাপক প্ৰস্তুতি কণ্ঠশিল্পীসকলো সাজু হৈছে মন পৰশা গীতেৰে মঞ্চ জীপাল কৰিবলৈ তেনে সময়তে বাক্সা এগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত মুক্তি পালে নতুন অসমীয়া বিহুসুৰীয়া গীত আহিবানে বাক্সাৰ অঞ্চলস্থিত সন্যাসী শিৱদামৰ সাহিত্য সাধনা মঞ্চৰ পুথিভঁৰালত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হ'ল কণ্ঠশিল্পী বাবু নয়ন শৰ্মাৰ আহিবানে ৮ বছৰীয়া সংগীত যাত্ৰাত বাবু নয়ন শৰ্মাৰ এই গীতটি ৰাইজৰ বাবে দ্বিতীয়টো উপহাৰ নমস্কাৰ মই বাবু নয়ন শৰ্মা মোৰ ঘৰ চৰাইমাৰীত বাক্সা ডিষ্ট্ৰিক্ট মোৰ সংগীতৰ যাত্ৰা আজি প্ৰায় ৮ বছৰ চলিল ৮ বছৰৰ মাজত মই এটা গান ৰিলিজ কৰিছিলোঁ আগতে আৰু আজি দ্বিতীয়টো গান মই ৰিলিজ কৰিলোঁ আজি আহিবানে বুলি আজি এই গানটো সন্যাসী মন্দিৰ হিলবাৰী সন্যাসী মন্দিৰত আজি সাহিত্য সাধনা মঞ্চৰ লাইব্ৰেৰীত এই মোৰ আহিবানে গানটো শুভ উদ্ধৰণ কৰা হ'ল মা দেউতাৰ প্ৰেৰণা খুব বহুত আছিল সংগীতৰ জগতখনত গানটো এটা প্ৰেমৰ গান হ'ব খুব ধুনীয়া প্ৰেমৰ গান ৰাইজে শুনি ভাল পাব প্ৰথম কথা দ্বিতীয় কথা হৈছে গানটো ইউটিউবত দিয়া হ'ব ইউটিউব যোগে ৰাইজৰ মাজলৈ এৰি দিয়া হ'ব গানটো আজি সন্ধিয়ালৈকে হৈ যাব গানটো লিখিছে ডক্টৰ ৰাতুল দাস আৰু সুৰ কৰিছে ধনঞ্জয় আৰু মিউজিক কৰিছে ধনঞ্জয় গানটো আমাৰ লোকেল ষ্টুডিঅ'তে প্ৰথম বাণীবদ্ধ কৰা হৈছিলে মোৰ বন্ধু ঋষভ জাহালৰ ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছিলে গানটো লাষ্টত মিক্সিং কৰিছে দিগন্ত দাই আমাৰ ছিনিয়ৰ মিউজিচিয়ান দিগন্ত দাই কৰিছে মিক্সিং বহাগক লৈ নতুন পৰিকল্পনা বুলি বিশেষ একো নাই বৰ্তমান এই গানটো ৰাইজৰ মাজলৈ এৰি দিলোঁ বহাগৰ আগমুহূৰ্তত এতিয়া অনুষ্ঠান কেইখনমান অনুষ্ঠান হ'ব কেইখনমান হৈছে আৰু কেইখনমান হ'ব অনুষ্ঠান কেইখন কৰিম ৰাইজৰ মাজলৈ যাম এই গানটি গাম আজি যিটো গান ৰিলিজ কৰিলোঁ এই গানটো গোটেই ৰাইজৰ আগত গাম ভাল লাগিব এতিয়া ৰাইজক শুনাব পাৰিম গানটোক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজকে মোৰ এই গানটো সকলোৱে চাব লাইক কৰিব গানটো বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মা ৰিপৰ্ট গ্ল'বেল নিউজ